সোণাপুৰত চলিছে বালিৰ চোৰাং বেহা। চকী ডাম্পাৰ বালিৰ বিপৰীতে ডিএফৰ নামত ধন সংগ্ৰহ। নিশাৰ আন্ধাৰৰ সুযোগ লৈ বন বিভাগৰ বিষয়াৰ সহযোগত খেতি পথাৰত চলিছে বালিৰ অবাধ খনন। বৰ্তমান সমগ্ৰ ডিমৰীয়াত বালিৰ মহল নাই। চৰকাৰী নীতি অনুসৰি এপ্ৰিল মাহৰ পিছত সমগ্ৰ কামৰূপ মহানগৰ জিলাত মাটি কটাৰ অনুমতি নাই। তেনেস্থলত কমলাজাৰী অঞ্চলত পথাৰ খান্দি বালি তোলা কেইবাটাও ঘটনা আজি পোহৰলৈ আহে। অভিযোগ মতে মাৰ্কতলাৰ খণ্ড বন বিষয়া প্ৰবাল প্ৰতিম দেউৰীৰ নেতৃত্বত চলিছে বালিৰ এই কলা ব্যৱসায়। প্ৰতি ডাম্পাৰ বালিৰ পৰা পূব কামৰূপ বন সংমণ্ডলৰ ডিএফৰ অশোক দেৱচৌধুৰীৰ নামত ২০০০কৈ টকা সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে। বালিৰ এই কলা ব্যৱসায়ৰ ফলত চৰকাৰে হেৰুৱাইছে লাখ লাখ টকাৰ ৰাজহ। স্থানীয় ৰাইজে বালিৰ কলা ব্যৱসায় বন্ধ কৰাৰ লগতে এই বেহাৰ সৈতে জড়িত প্ৰতিজন বেপাৰীৰ বিৰুদ্ধে আৰু বন বিষয়াৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। বিশেষ খবৰৰ ভিত্তিত আমি গম পালো আমাৰ ইয়াত কমলাজাৰী এৰিয়াত অবৈধভাৱে বালি সংগ্ৰহ হৈ আছে। কিমান দিনৰ পৰা হৈছে? নদী নহয়, এইটো এইবিলাক এই পথাৰত পুখুৰী সদৃশ কিছুমান আছে, এইবিলাকত বালি উঠাই আছিল। চিটিচি আৰু অৰ্থডক্স চাহৰ অপূৰ্ব সংমিশ্ৰণ দিহিং পাটকাই চাহ। ইয়াৰ প্ৰতিটো চুমুকত আছে আমেজ ভৰা সতেজতা। সেয়েহে মোৰ একমাত্ৰ চইচ দিহিং পাটকাই কৰক চাই। অসম আৰু অসমীয়াৰ গৌৰৱ। আপোনাৰ দিনটো সতেজ কৰক দিহিং পাটকাই চাহেৰে। এইবিলাক অবৈধভাৱে সময়ে সময়ে হৈ থাকে, কিন্তু আমিও ভাঙি থাকো, বন্ধ কৰি ৰাখো। এইটো মোটামুটি আজি কিজানি ৪-৫ দিনৰ আগত হৈছিল। তাৰ আগত এইবিলাক হোৱা নাই, হৈছে যদি ৪-৫ দিনৰ ভিতৰত। খবৰ পাই কি লগে লগে দৌৰি আহিলো। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম।